আমাৰ ছাত্ৰ-ছাত্ৰীসকল ষ্টাডি টেক আসাম চেনেললৈ স্বাগতম জনালোঁ। আজি তোমালোকৰ বাবে তাৰমানে নৱম শ্ৰেণীৰ যিসকল ছাত্ৰ-ছাত্ৰীৰ উচ্চ গণিত আছে তাৰমানে এডভান্স মেথমেটিক্স তেওঁলোকৰ কাৰণে আমি দুটা পাঠ লগাৰিথম আৰু এটা পাঠ হৈছে বিশেষ গুণফল আৰু উৎপাদক বিশ্লেষণ। এটা হল চেপ্টাৰ 3 লগাৰিথম টু চেপ্টাৰ 3 আৰু বিশেষ গুণফল আৰু ইয়াৰ উৎপাদক বিশ্লেষণ হল চেপ্টাৰ 4। এই দুটা পাঠৰ পৰা প্ৰায় 45টা মান তোমালোকৰ বাবে ছুটি প্ৰশ্ন বাছি উলিয়াইছো। MCQ মানে প্ৰতিটো প্ৰশ্নৰে 4টাকৈ বিকল্প প্ৰশ্ন আছে। তোমালোকে সেই এক প্ৰশ্নবিলাক প্ৰশ্ন কাকতত দেখা কিন্তু বুকত প্ৰশ্নবিলাক নাই, এনেকুৱা ধৰণৰ প্ৰায় হৈ থাকে। গতিকে কেনেকুৱা ধৰণৰ প্ৰশ্নবিলাকনো তোমালোকৰ প্ৰশ্ন কাকতত আহে সেইবোৰ নিশ্চয় জানিবলৈ মন যায় আৰু এটা ভয় ভাৱ অনবৰতে হৈ থাকে। এতিয়া তোমালোকৰ সেই শংকাখিনি আঁতৰিবৰ কাৰণে আমি তোমালোকৰ কাৰণে বিশেষভাৱে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। এই প্ৰশ্নবিলাক হ'ল তোমালোকৰ অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টত এই প্ৰশ্নবোৰ কাটিছে আৰু সেইবোৰ কালেকশ্যন কৰি তোমালোকক ভিডিঅ' আকাৰে অকল MCQৰ ভিডিঅ'টো তোমালোকৰ কাৰণে প্ৰেৰণ কৰিছোঁ বা বনাইছোঁ। গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো নিজে চোৱাৰ লগতেও তোমালোকৰ লগৰ বন্ধু বান্ধৱীকো এই ভিডিঅ'টোৰ বিষয়ে ক'বা, সিহঁতৰ লগত শ্বেয়াৰো কৰি দিবা আৰু পাৰিলে চেনেলটো তেওঁলোকক ছাবস্ক্ৰাইব কৰি ল'বলৈ ক'বা, যিহেতু আমাৰ আৰু লেচন আছে আৰু সেই লেচনবিলাকৰো ভিডিঅ' আৰু তেওঁলোকৰ সেইবিলাক পাঠৰ মানে MCQ তোমালোকৰ কাৰণে আমি বনাম। বাকী অন্য সাধাৰণ গণিতৰ প্ৰশ্নটোতো আৰু বনামেই। গতিকে সকলো ভিডিঅ' পৰ্যায়ক্ৰমে পাই থাকিবৰ কাৰণে চেনেলটো আৰু তোমালোকৰ পিছৰ যিসকল ছাত্ৰ-ছাত্ৰী আছে তেওঁলোককো জনাবা যাতে এনেকুৱা ধৰণৰ ভিডিঅ'ৰ পৰা তোমালোকে বা তেওঁলোকক সহায় হ'ব পাৰে যথেষ্টখিনি। গতিকে তেওঁলোকক ক'বা চেনেলটোৰ বিষয়ে আৰু শেষত ভিডিঅ'টো চাই কমেণ্টো কৰিবা, ভাল লাগিব আৰু লগতে লাইক এটা কৰিবলৈ নাপাহৰিবা আৰু শ্বেয়াৰটোতো কৰিবাই। এতিয়া ছাত্ৰ-ছাত্ৰীসকল এতিয়া মই এই 45টা প্ৰশ্নৰে প্ৰথম মই লগাৰিথমখিনি লৈছোঁ। লগাৰিথমৰ প্ৰায় 24টা মান মই লগাৰিথমৰ প্ৰশ্নকে কৰিছোঁ। একেধৰণৰ প্ৰশ্নকে বিভিন্ন ধৰণে আহিছে, সেই গোটেই প্ৰশ্নখিনি ছল্ভ কৰি দিছোঁ, লগতে এক্সপ্লেইন কৰি দিছোঁ। গতিকে তোমালোকে প্ৰশ্নখিনি বুজি পোৱাত সুবিধা হ'ব। লগতে বাকী যিখিনি আছে বাকীখিনি আকৌ আমি উৎপাদক বিশ্লেষণ পাঠটো যিহেতু প্ৰশ্নবোৰ বহুত ডাঙৰ ডাঙৰ তাৰ পৰা বিশেষ ছুটি প্ৰশ্নৰ বা MCQ বনাবলৈ অলপ অসুবিধা, তথাপিতো আমি প্ৰশ্ন কাকতবোৰ বিভিন্ন সময়ত চাই পেলাই দেখিছোঁ যে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকে সাধাৰণতে তোমালোকৰ পৰীক্ষাত আহে। এতিয়া তেনেকুৱা ধৰণৰ প্ৰশ্ন আমি কালেক্ট কৰিছোঁ আৰু কৰি পেলাই তোমালোকৰ কাৰণে সেই প্ৰশ্নখিনি আমি ইয়াতে ভিডিঅ' আকাৰে বনাই দিছোঁ। গতিকে ভিডিঅ'খিনি এতিয়া তোমালোকে চাবা আৰু প্ৰশ্নখিনি এতিয়া মই প্ৰথম লগাৰিথমৰ প্ৰশ্নৰ পৰাই আৰম্ভ কৰিছোঁ। তেনেহ'লে ভিডিঅ'টো এতিয়া মই ষ্টাৰ্ট কৰোঁ। ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি প্ৰশ্নখিনি আৰম্ভ কৰিছোঁ। আমি এতিয়া প্ৰথম পৃষ্ঠাত আমি 7টা প্ৰশ্ন তোমালোকৰ কাৰণে লিখি লৈছোঁ। এই 7টা প্ৰশ্নৰ উত্তৰ এতিয়া তোমালোকক সমাধান আকাৰে দিয়া হ'ব। তোমালোকে প্ৰশ্নখিনি চোৱাচোন দেই। প্ৰথম আছে আমি প্ৰথম 24টা মান প্ৰায় লগাৰিথমৰ অংককে কৰিছোঁ আৰু বাকী যিকেইটা আছে সেইখিনি তোমালোকৰ গমেই পাইছা, বিশেষ গুণফল বা উৎপাদক বিশ্লেষণ নহয়নে বাৰু। এই দুটা পাঠৰ আমি তোমালোকৰ MCQ দিছোঁ। সাধাৰণতে তোমালোকৰ বেছি প্ৰশ্ন নাহে, 2টা বা 3টাকৈ প্ৰতিটো মানে পাঠৰ পৰা অহা দেখা পাইছোঁ। তথাপিতো যথেষ্ট সংখ্যক প্ৰশ্ন তোমালোকৰ কাৰণে আলোচনা কৰিছোঁ যাতে তোমালোকে প্ৰশ্নবোৰ আৰ্হিবোৰ কেনেকুৱা ধৰণৰ হ'ব গম পাই যোৱা। এতিয়া প্ৰথম প্ৰশ্নটো আছে তোমালোকৰ লগাৰিথম অফ 0.01ৰ বেছ 10ত মান কিমান হ'ব সেইটো সুধিছে। 4টা অপশ্যন আছে আৰু তোমালোকে গম পাইছা যে আমি এইটো কেনেকৈ কৰিম বাৰু। প্ৰথম চোৱা, লগাৰিথম বুলি লিখিলোঁ, লিখি পেলাই 10 বেজত দিলোঁ, দি পেলাই আমাৰ 0.01 আছে ন। ইয়াতে আমি প্ৰথম কথা লগাৰিথমৰ ডেচিমেল পইণ্টটো উঠাই লওঁ। ডেচিমেল পইণ্টটো উঠালে কিমান হ'ব? 1/100 হ'ব। তোমালোকে জানা দশমিক উঠালে কি হয়? 0.01 মানে 1/100। আৰু এইটোকে আমি এনেকৈও লিখিব পাৰোঁ 10 বেজত 1/10 স্কুৱেৰ ন। তাৰপিছত আকৌ এইটোকে আমি আকৌ এনেকৈও লিখিব পাৰোঁ 10 বেজত 10 টু দি পাৱাৰ -2। এতিয়া তোমালোকে চোৱা একেবাৰে ওপৰত থকা যিটো পাৱাৰ বা ঘাত হয় সেইটো লগাৰিথমৰ একেবাৰে আগলৈ আহে, এইটো হয়নে বাৰু। -2 লগ 10 বেজত কি হ'ব? 10। যেতিয়া আমাৰ বেজৰ লগত এই লগাৰিথম ল'ব লগা নাম্বাৰ দুটা ইকুৱেল হৈ যায় তেতিয়া কি হৈ যায়? এই দুটা ইকুৱেল হ'লে 1 হয়। গতিকে -2 × 1 কি হ'ব?
-2 গতিকে আনসাৰ তোমালোকৰ কি হ'ব -2 এটা -2 আমাৰ কোড আছে 8 আছে গতিকে আমি এটা আমি কি মাৰিব লাগিব টিক মাৰ্ক মাৰিব লাগিব ন তাৰ পিছতো তোমালোকৰ একেই এটো হ'ব তোমালোকৰ 1/10 1/10 হলে 10 টু দি পাৱাৰ -1 হ'ব -1 টো আগত আহিব গতিকে এটো তোমালোকৰ কি হ'ব -1 এ আহিব ঠিক আছে নিশ্চয় বুজি পাইছা এটা কৰি দিয়া পিছত নেক্সট তো তোমালোকে ইমান চিন্তা কৰিবলীয়া কথা নাথাকে এতিয়া তোমালোকৰ নেক্সট প্ৰশ্ন চোৱা সাধাৰণ ঘাতাংক logarithm of m to the base 10 হা মানে কমন logarithm of m to the base 10 কি বুলি লিখা হয় আমি কেনেকে log m to the base 10 আমি কেনেকৈ লিখিব পাৰো ইয়াৰ এটা ফৰ্ম আছে বা ইয়াৰ এটা শৰ্ট ফৰ্ম আছে হেতু হল LGM তাৰমানে logarithm of m to the base 10 আমি কিহেৰে প্ৰকাশ কৰিব পাৰো LGM আৰু তোমালোকৰ বুকত এটো দিয়া আছে তোমালোকে আসলে ইমান খৰচি মই পঢ়া নহয় তাত ব্যাখ্যাকাৰী উদাহৰণত দিয়া আছে গতিকে তোমালোকে তাতে গম পাই যাবা গতিকে প্ৰথম 3 নম্বৰ প্ৰশ্নটো উত্তৰ আমাৰ কি আহিব এটো আহিব তাৰ পিছত চোৱা নেক্সট প্ৰশ্নটো বহুতেই সহজ হয় নহয় এটো কি দেখা আছে base 10 আকৌ 10 to the power -1 এই -1 টো ক'ত আহিব আগত আহি যাব আগত আহি গলে log 10 মানে বেজৰ লগত যদি তাৰ লগাৰিথম লব লগা নাম্বাৰ দুটা এই দুটা যদি ইকুৱেল হয় তেতিয়া হেতুল গোটেই মানটো কিমান হৈ যায় 1 তে -1 ৰ লগত 1 পূৰণ কৰিলে -1 এ হ'ব আলটিমেটলি তোমাৰ আনসাৰটো ক'ত ওলাবগে ডি টো ওলাবগে নিশ্চয় গম পাইছা আনসাৰটো আমাৰ কি হ'ব ডি হ'ব তাৰ পিছত চোৱা 5 নম্বৰ আনসাৰটো তোমালোকে দেখা পাইছা 5 নম্বৰটো বহুত উজু হয় এটো ঠিক তেনেকৈ আগৰ গিটা যেনেকৈ কৈছিল এটো আমি 10 স্কয়াৰ বুলি লিখিব পাৰো কেনেকৈ লিখিব পাৰো 10 স্কয়াৰ তুমি চোৱা logarithm of 10 বেজত 100 আছে আমি logarithm of 10 বেজত আমি 10 স্কয়াৰ বুলি লিখিব পাৰো এটা তুমি 10 স্কয়াৰ বুলি লিখিলা 2 log 10 হল আৰু log 10 মানে এই গুটেই মানটো 1 হয় এটো 2 into 1 মানে 2 হ'ব এতিয়া তোমালোকৰ আনসাৰ কোনটো হ'ব নিশ্চয় b2 হ'ব গম পাইছানে বাৰু b2 আনসাৰ হ'ব তাৰ পিছত আহিলে 6 নম্বৰটো দিছে 2 to the power 5 equal to 32 এটো কি ৰূপত আছে সূচকীয় ৰূপত এটো এক্সপোনেনশিয়াল ফৰ্মত আছে সূচকীয় ৰূপত আৰু লগাৰিথমক লিখিব লগা হলে আমি কেনেকৈ লিখিম ঘাতাংক বুলি কয় ঘাতাংকত লিখিলে আমি ইয়াৰ আৰহি হ'ব ইয়াক কেনেকৈ ধৰণে লিখিম তে ছাত্ৰ-ছাত্ৰী সকল তোমালোকে চোৱা এই বস্তুটো ঠিক এনেকুৱা আমি প্ৰথমতে পাইছিলো a to the power x equal to যদি n হয় এটো যদি আমাৰ সূচকীয় প্ৰণালীৰ এটা ৰাশি হয় আমি লগাৰিথমত প্ৰকাশ কৰিলে কি কৰিম log log লিখিম আৰু লিখি পেলাই এই বেসটো অকমান তললে দি দিবা আৰু এই ফালৰ যিটো n আছে হেতু ইয়ালে আহিব আৰু n ৰ ঠাইলে x টো গুছি যাব ঠিক আছে এইটোকে এতিয়া আমাৰ নিয়ম মতে অংকটো হ'ব এটা 2 to the power 5 equal to 32 আছে 2 to the power 5 equal to 32 তে আমি যদি এটো নিয়মত বস্তুটো শিকিবলৈ যাও তে লগাৰিথম অফ এই 2 টো অকমান তল লিখিবা তাৰ পিছত 32 টো আহি যাব 5 to 32 ঠাইলে গুছি যাব গতিকে এই বস্তুটো তোমালোকৰ শুদ্ধ হ'ব আৰু এটো কোড আছে আমি চাব লাগিব তে লগাৰিথম অফ 2 ৰ বেজত 32 গতিকে তোমালোকৰ কোড আছে সিট আছে গতিকে আমাৰ শুদ্ধটো হ'ব সি পৰীক্ষা তোমালোকে সি বুলি কৈ logarithm of 32 to the base 2 equal to 5 বুলি লিখিব লাগিব যদি OMR দিয়ে আমি c টোত কি কৰিব লাগিব ৰাউন্ড কৰি দিব লাগিব হেতুৱে হল কথা তোমালোকক এতিয়া যদি প্ৰশ্ন আকাৰে সোধে c বুলি লিখি এটো লিখিবা আৰু আদাৰৱাইজ আমি OMR দিলে এটো কি কৰি দিম গোল কৰি দিম ছাত্ৰ-ছাত্ৰী সকল এতিয়া আমি একদম 7 নম্বৰ প্ৰশ্নটোলৈ আহিছো এটো চোৱা ইয়াতে কৈছে যদি logarithm of x to the base 10 x ৰ দহৰ ভূমিত x ৰ লগাৰিথম যদি শূন্য হয় তেন্তে x ৰ মান কিমান if logarithm of x to the base 10 equal to 0 then value of x will be এটা x ৰ মান তোমালোকৰ কিমান হ'ব ছাত্ৰ-ছাত্ৰী সকল এতিয়া আমি এই অংকটো যদি আমি কৰিবলৈ যাও কেনে ধৰণে কৰিম তোমালোকে চোৱা আমি দেখা পাইছো log 10 বেজত আমি কি বুলি লিখিছো x ৰ মান কিমান হ'ব ইমান হৈছে ন আমি লগাৰিথম যদি উঠাই দিও লগাৰিথমটো যদি উঠাই দিও তেতিয়া কি হ'ব
10ৰ ওপৰলৈ 0টো পাৱাৰ হৈ আহিব আৰু xটো তোমালোকে মনত ৰাখিবা এইটো ইয়াত যাব এইটো ইয়াত আহিব এই দুটা সংখ্যা সলনি হয় ন সলনি হোৱাৰ লগে লগে কি হৈ যাব তোমালোকৰ লগাৰিথমটো উঠি যাব এতিয়া 10 টু দি পাৱাৰ 0 এনিথিং টু দি পাৱাৰ 0 যাৰে পাৱাৰ 0 হ'ব ইয়ে 1 হ'ব গতিকে x = 1 গতিকে ছাত্ৰ ছাত্ৰীসকল আমাৰ প্ৰথম প্ৰশ্ন আমাৰ a তে 1 টো আমি দেখা পাইছো গতিকে আমি পিছৰ প্ৰশ্নখিনিলৈ আগবাঢ়িছো প্ৰশ্ন নম্বৰ আমি এতিয়া 8 ৰ পৰা আৰম্ভ কৰিছো ইয়াতে মই পৃষ্ঠাটোতে 8 ৰ পৰা 16 লৈকে তোমালোকৰ প্ৰশ্নখিনি লিখি লৈছো আৰু এতিয়া আমি 8 নম্বৰ প্ৰশ্নটো আহিছো এটা বৰ দৰকাৰী প্ৰশ্ন চোৱা am পজিটিভ তাৰমানে a আৰু m দুইটাই ধনাত্মক সংখ্যা বাট a not equal to 0 এৰ মান কেতিয়াও 1 আমি বুলি ধৰিব নোৱাৰিম এটা তোমালোকৰ এটো একচুয়ালি এটা সূত্ৰ দিছে a টু দি পাৱাৰ logarithm m to the base a এৰ পাৱাৰটো আকৌ logarithm আছে কাৰ logarithm লৈছো m ৰ logarithm লৈছো আৰু সেই সময়ত base a হৈছে তে এটো তোমালোকৰ এটা সূত্ৰ হয় গতিকে এটো বিশেষ কৰিবলগীয়া কথা নাই আৰু এটো আনসাৰটো তোমালোকৰ একদম এই m আখৰটো তোমালোকৰ হয় তো তোমালোকে মন ৰাখিব লাগিব দেই এটো এটা দৰকাৰী প্ৰশ্ন তোমালোকক দিয়া হল তাৰ পিছত আছে যদি logarithm of 16 to the base x equal to 2 16 logarithm x ভূমিত যদি 2 হয় তেনে ভ্যালু অফ x কিমান হ'ব x ৰ মান তোমালোকৰ কিমান হ'ব তে ছাত্ৰ ছাত্ৰীসকল এটো ঠিক তেনেকৈ এটা তোমালোকৰ সহজ প্ৰশ্ন আমি প্ৰশ্নটো লিখি লৈছো logarithm of x to the base logarithm of 16 to the base x equal to কি আছে 2 আছে এতিয়া আমি যদি এটো কৰি চাও এনেকুৱা ধৰণৰ হ'ব কথাটো 2x square মানে 2 to 16 ৰ ঠাইত গুছি যাব আৰু 2 টো মানে x ৰ পাৱাৰ হৈ যাব আৰু 16 টো এইফালে আহিব এতিয়া x ৰ আমি স্কয়াৰ একেটাই থাকিলে আৰু 4 টোক আমি কেনেকৈ লিখিব পাৰো 4 স্কয়াৰ আর 2 টু পাৱাৰ যেটা ক্যান্সেল হৈ যাব আমি x ৰ মান কিমান পাম 4 পাম তে ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকৰ নিশ্চয় প্ৰশ্ন কোনটো হ'ব b টো হ'ব গতে b টোত আমি কি মাৰিলো টিক মাৰিলো ঠিক আছে এতিয়া আমাৰ আহি যাব কোৱেশ্চন নম্বৰ 10 টো আৰু 10 কোৱেশ্চন নম্বৰটো আমাৰ কি হ'ব এটো তোমালোকৰ মুখতে ওলাই যাব চোৱা 2 এ 3 টো কাৰ পাৱাৰ হৈ যাব 2 ৰ পাৱাৰ যাব তো 2 কিউব ইকুৱেল টু x হ'ব গতে 2 কিউব মানে কি হ'ব 8 গতিকে তোমালোকৰ 10 নম্বৰ প্ৰশ্ন সমাধানো হৈ গল এতিয়া আমি যাও 11 নম্বৰ প্ৰশ্নটো 11 নম্বৰ এটা তোমালোকৰ অতি দৰকাৰী প্ৰশ্ন প্ৰশ্নটো মই তোমালোকক সমাধানটো কৰি দিছো চোৱা ইয়াতে তোমালোকক দিয়া আছে logarithm of 3 base 2 equal to p বুলি দিয়া আছে এটো তোমালোকক দিয়া আছে তাৰ পিছত এতিয়া তোমালোকে মান উলিয়াব লাগে 81 base 16 ৰ ভ্যালু কিমান চোৱা এটো তোমালোকৰ এটা সূত্ৰ আছে আৰু সেই সূত্ৰৰ মতে তোমালোকৰ অংকটো আগবাঢ়িব লাগিব তো logarithm of আমি এতিয়া 81 to 3 to the power 4 বুলি লিখিব পাৰো বেজ যেটো 81 আছিল ন আমি কি বুলি লিখিব পাৰো এটো বেজতে লিখিব লাগিব এটো 3 to the power 4 আৰু 16 টো তোমালোকে জানা 2 to the power 4 এতিয়া এই 4 আৰু এই 4 দুটা তোমালোকে দেখা পাইছানে এই ওপৰৰ 4 টো ইয়াত পাতিবা তলৰ 4 টো ইয়াত দুইটা ইকুৱেল হল কাৰণে আমি ঠিক গম পোৱা নাই কথাটো এতিয়া এই 4 টো ক'ত হ'ব ওপৰত এটো যদি বেলেগো হয় এটো ওপৰত হ'ব তলত থকা বেজত থকাটো তলত আহিব তাবা logarithm of কি হ'ব 3 2 a2 টো ইয়াতে থাকিব a3 টো বেজতে থাকিব 4 4 ক্যান্সেল গলে 1 এতিয়া logarithm of 2 base 3 তাৰ মানে 3 ভূমিত 2 logarithm এটো তোমালোকক কি বুলি দি থোৱা আছে logarithm of 2 to the base 3 মানে কি p গতিকে আমি a টো ঠাইত কি লিখিব পাৰিম p এতিয়া 1 into p equal to p এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ আনসাৰ কোনটো আহিব গম পাইছাই নহয় তোমালোকৰ পঞ্চ ডি টু আনসাৰ তোমালোকৰ হ'ব আৰু এটো এটা অতি দৰকাৰী প্ৰশ্ন বুলি মই তোমালোকক কলো এটা সুন্দৰ প্ৰশ্ন তোমালোকৰ কাৰণে দিয়া হৈছে তাৰ পিছত তোমালোকে চোৱা 12 নম্বৰ প্ৰশ্নটো বহুতেই সহজ এনেকুৱা অংক আমি ইতিমধ্যে কেবাটাও কৰিলো এটা logarithm যদি উঠাই দিও এই 2 to 10 ৰ পাৱাৰ হৈ যাব তাৰমানে 10 স্কয়াৰ ইকুৱেল টু কি হ'ব 2 to 10 ৰ পাৱাৰ হ'ব আৰু x টো ইয়ালে যাব গতিকে x ইকুৱেল টু 10 স্কয়াৰ তাৰমানে 100 হ'ব গতিকে প্ৰশ্ন আমি কোনটো পালো c টো আনসাৰ হিচাপে পালো তাৰ পিছত ছাত্ৰ ছাত্ৰীসকল এতিয়া 13 নম্বৰটোলে তোমালোকে চোৱা 13 নম্বৰটোত আমাৰ কি আছে এটো logarithmত আছে এটো logarithmic ফৰ্ম গতিকে আমি এক্সপোনেনশিয়াল ফৰ্মত লিখিলে কি হ'ব এটা logarithm যদি আমি উঠাই দিও logarithm ওয়ার্ডটো যদি আমি উঠাই দিও তেতিয়া কি হ'ব এই 81 টু 4 ৰ ঠাইলে যাব আৰু 4 টু
3 পাৱাৰ হিচাপে আহিব ঠিক আছে এটো কিন্তু 3 টু দি পাৱাৰ 81 নহয় আকৌ দেই যেতিয়া লগাৰিথম বুলি লিখি থয় তেতিয়া কিন্তু 3 পাৱাৰটো 81 নহয় যেতিয়া লগাৰিথম শব্দটো উঠাই দিবা তেতিয়া কিন্তু এই 4 টো যেতিয়া ইয়ালে 81 লে আহিব তেতিয়া 3 টু দি পাৱাৰ 4 হ'ব গতিকে 3 টু দি পাৱাৰ 4 ইকুৱেল টু 81 হ'ব গতিকে 3 টু দি পাৱাৰ 4 ইকুৱেল টু 81 হলে তোমালোকৰ আনসাৰটো কত আহিব নিশ্চয় ডিত আহিব গতিকে ট্ৰান্সফৰমেশন মানে সংখ্যাবিলাক কোৰ পৰা কোলে গুচি যায় এই লগাৰিথমটো যদি তুমি নিলিখো বুলি ভাবা তেতিয়া কি হ'ব এই 4 টো 3 পাৱাৰ হিচাপে যাব আৰু 81 টো 4 ঠাইলে গুচি আহিব কথাটো হল হিমানে ছাত্ৰ-ছাত্ৰীসকল নেক্সট আমাৰ কোৱেশ্চন নম্বৰ 14 আহিলে সাধাৰণ ঘাতাংক যিবোৰ আমি কমন লগাৰিথম যিবিলাক আমি সাধাৰণতে কৰি আছো এটা অংক ব্যৱহাৰ হোৱা ভূমি কি সাধাৰণতে লগাৰিথমত ভূমি থাকে ধৰা এটো ভূমি কিমান 3 এটো ভূমি কি 10 এটো ভূমি কি 3 এটোত কি লিখিছো 2 বেলেগ বেলেগ অংকত বেলেগ বেলেগ ভূমি দেখো কিন্তু সাধাৰণ ঘাতাংক বুলি কলে সদায় বেসটো কিমান ধৰিব লাগে 10 বুলি ধৰিব লাগে আৰু 10 বেসটো সাধাৰণতে নিলিখে যদি কেতিয়াবা প্ৰয়োজন হয় আমি ভূমি ঠাইত কিমান লিখি লব লাগিব 10 বুলি লিখি লব লাগিব গতিকে ছাত্ৰ-ছাত্ৰীসকল এটো তোমালোকে মন ৰাখিবা ইয়াতে ই বুলিও দিছে ই আখৰটো একচুয়ালি কি হয় নেচাৰেল লগাৰিথম সেটা স্বাভাৱিক ঘাতাংক বুলি এটা ঘাতাংক আছে তাত আকৌ ভূমিটো 10 নিলিখিল বাই কি লিখে ই লিখে কেতিয়াবা তোমালোকৰ হেতু আহিব পাৰে গতে নেচাৰেল লগাৰিথম গতিকে প্ৰাকৃতিক ঘাতাংকত ব্যৱহাৰ হোৱা ভূমি হল তেতিয়া আকৌ ই বুলি আহিব ধৰা সেই প্ৰশ্নটো মই দিব পাৰিলো হেতেন কিন্তু তোমালোকৰ কথাটো কৈ দিছো তাৰ পিছত তোমালোকৰ প্ৰশ্ন আহিলে 15 নম্বৰটো এটা কি হ'ব তোমালোকে চোৱা 15 নম্বৰটো দিছে লগাৰিথম অফ 9 বেজত x equal to 1.5 এটা তোমালোকৰ এটো দিয়া আছে লগাৰিথম অফ x to the base 9 equal to 1.5 এটা যদি লগ শব্দটো উঠাই দিও 9 ৰ পাৱাৰটো কিমান হ'ব 1.5 আৰু ইকুৱেল x হ'ব তাৰমানে x ৰ ভ্যালু হ'ব 9 to the power 1.5 এটা এই সংখ্যাটো আমাৰ আছে না নাই আমাৰ অপচনত এতিয়া চাব লাগে এতিয়া 9 to the power 9 to the power ইয়াত সংখ্যাটো আমি দেখাই নাই দেখিছো জানো 9 to the power 1.5 টো আমিটো দেখা নাই হেতু x ৰ মান হয় এটা 9 to the power 1.5 দেখা নাই গতিকে ওপৰৰ কোনোটোৱেই নহয় গতিকে প্ৰশ্নটো তোমালোকৰ এটো হ'ব ফাইনালি তোমালোকৰ 16 প্ৰশ্নটো এটা বৰ ইম্পৰ্টেন্ট অংক তোমালোকৰ কাৰণে দিয়া হৈছে বা এটো প্ৰশ্ন বিভিন্ন ডিস্ট্ৰিক্টৰ পৰীক্ষা বিলাকত প্ৰশ্ন কাকতত আমি দেখা পাইছো এই প্ৰশ্নটো এতিয়া আমি কেনেকৈ সমাধান কৰিম এটা তোমালোকে চাই লবা যে এই প্ৰশ্নটো আমি সমাধান কেনেকৈ কৰিম মই প্ৰথমতে অংকটো বাৰু তোমালোকক দেখাই দিছো এতিয়া মই ইয়াৰ সলুশনটো তোমালোকক আগবঢ়াই দিম ঠিক আছে এতিয়া তোমালোকে চাবা মই লিখি ললো যে দহৰ ভূমিত 2 ৰ মান কিমান হ'ব x এটো তোমালোকক দিয়ে থৈছে এটো মই লিখি লৈছো আৰু তাৰ পিছত তোমালোকক দিয়া আছে 8 ৰ ভূমিত 25 ৰ লগাৰিথম ... দিয়া আছে তাৰ মানে প্ৰশ্নবোধক চিন দিয়া আছে নহয় জানো গতিকে আমি ইয়াৰ ভিতৰত এই চাৰিটা কোনোবাটা ওলাব গতিকে আমি ইয়াতে কৰি চাওচোন বাৰু এটো কি হয়গে এটো তোমালোকে চোৱা এটো অংকটো ঠিক তেনেকৈ আমি 8 ৰ ঠাইত লিখিম 2 কিউব কাৰণ 8 ক আমি 2 কিউব হিচাপে লিখিব পাৰো 25 ক 5 স্কয়াৰ বুলি কওঁ তাৰ পিছত এতিয়া কি হ'ব চোৱা লগাৰিথমত এই যি দুটা পাৱাৰ 2 আৰু 3 আছিল এটো একেবাৰে ওপৰত থকা পাৱাৰটো ইয়াত আগত লিখিবা আৰু তলত থকা পাৱাৰটো ইয়াত লিখিবা আৰু এপিনে কি লিখিবা 2 আৰু 5 ঠিক আছে এতিয়া আমি 2/3 টো ঠিকে লিখি আছো এতিয়া লগাৰিথম অফ 2 আছে এই 5 ৰ ঠাইত আমি কি লিখিম জানানে 10/2 মানে হল 5 10 ক যদি 2 ৰে হৰণ কৰো 5 এ পাম ঠিক আছে এতিয়া আমি 2/3 পুনৰ লিখিছো ঠিক আছে তাৰ পিছত এতিয়া 2 ভূমিত 10 ৰ লগাৰিথম বিয়োগ এতিয়া 10 ক 2 ৰে হৰণ কৰিছো এতিয়া লগাৰিথমৰ হৰণ মানে কি লগাৰিথমৰ ডিভিজন মানে হল লগাৰিথমৰ সাবট্ৰেকশন বিয়োগ হ'ব লগাৰিথমক 2 বেজত 2 হ'ব নহনে বাৰু এই দুইটো তলত থাকিব আৰু এতিয়া এটো 2 আহিব এতিয়া তোমালোকে চোৱা আমাক কিন্তু মান দিয়া আছে 2 লগাৰিথম উলিয়াম 10 ৰ ভূমিত তাৰ মানে বেসটো কি আছে 10 আছে ইয়াত কিন্তু বেসটো কি আছে 2 হে আছে গতিকে আমি এটো এনেকুৱা কৰিব পাৰিম 1/log10 বেজত 2 যদি 10 টো 2 ঠাইত 2 টো ইয়ালে যাব লাগে তেতিয়াহলে 1/ হৈ যায় আৰু এটো 2 টো দুইটা যদি বেজৰ লগত সেম হৈ থাকে এটো কি লিখে 1 লিখে
ছাত্ৰ ছাত্ৰীসকল এইটো আমি কিছু কৰিব লগা হৈছে কিছুমান অংক ধৰা মুখতে আমি কৰিব নোৱাৰো কৰি চালেহে গম পাওঁ তেটো 1 হ'ল আৰু 10 বেজত 2 এই 10 বেজত 2 এটো মানে কিমান হ'ব x গতিকে 1/x - 1 এটা 2/3 1/x - 1 হেতু কোড আছে আমি এটা চাব লাগিব ইয়াতে আছে তোমালোকে দেখা পাইছা 2/3 1/x - 1 গতিকে ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি 16 নম্বৰলৈকে প্ৰশ্নৰ সমাধান দিলো আকৌ নেক্সট প্ৰশ্নখিনি আকৌ তোমালোকৰ কাৰণে আৰম্ভ কৰিছো ছাত্ৰ ছাত্ৰীসকল এতিয়া মই কোৱেশ্চন নম্বৰ 17 ৰ পৰা প্ৰায় 24 লৈকে লিখি লৈছো এটো পেজত ঠিক আছে এটা তোমালোকৰ কি দিয়া আছে যদি a ভ্যালু এগিটা হয় ন b ভ্যালু এটো 2 log 3 আছে c ভ্যালু logarithm of m minus logarithm of 5 আৰু এটা দিয়া আছে কন্ডিশন যে a plus b equal to 2c হলে m ৰ মান নিৰ্ণয় কৰা if a equal to 1 plus log 2 minus 5 b equal to 2 log 3 and c equal to log m minus log 5 and a plus b equal to 2c then find the value of m গতিকে এটা আমাৰ চাৰিটা দিয়া আছে তো আমি এতিয়া কৰি চাওচোন বাৰু অংকটো কি ধৰণে কৰিলে তোমালোকৰ প্ৰয়োজনীয় উত্তৰটো পাবা এটা তোমালোকে চোৱা a plus b equal to 2c তোমালোকে হেতুকে প্ৰথমতে লিখি চোৱাচোন a plus b equal to 2c ঠিক আছে এটো আমি লিখি ললো তে a ভ্যালু কি a ভ্যালু এটো হল তোমালোকৰ চোৱা অকমান দীঘল আৰু মানগিটা a1 plus log 2 minus log 5 ঠিক আছে না আকৌ b ভ্যালু আমি পাতো 2 log কিমান হ'ব 3 equal to 2 আৰু c ভ্যালু কিমান হ'ব এটো c ভ্যালুটো আমি ব্ৰেকেট ইউজ কৰিব লাগিব কাৰণ 2 টো আগত আছে তো log m minus log 5 এটো হল এটা তোমালোকে চোৱা এইগিটা সব লগতে আছে মাত্ৰ 1 টো আছে তোমালোকে জানা যে যদি লগাৰিথমত থকা ৰাশিখিনি যদি আমি সব লগাৰিথমলে নিবলে বিচাৰো log 1 মানে হল log 10 তোমালোকে তো মন ৰাখিব লাগিব যে log 10 ৰ মান সদায় 1 হয় আকৌ log যদি 100 হয় তেতিয়া জানিব লাগিব 2 এটো 0 ওপৰত নিৰ্ভৰ কৰে 1 ৰ পিছত কেটা 0 আছে এটা 0 আছে কেনে 1 যদি দুটা 0 দি দিও এতিয়া 2 হৈ যাব গতিকে log 100 ৰ ভ্যালু 2 হৈ যায় এতিয়া তোমালোকৰ এই মানখিনি ঠিকে পাতি আহি আছো প্লাস logarithm of এটো 2 টো ইয়াৰ পাৱাৰ হৈ যাব কিমান হ'ব 3 স্কয়াৰ আৰু মাইনাস থকা পদটো আমি পিছলে পাতিছো আৰু এটো 2 আছে আৰু এটো log লিখিছো এটো logarithmৰ কি বিয়োগফল থাকিলে আকৌ কি হয় হৰণফল হয় যেটো logarithmৰ মাইনাসটো আসলে কি হয় ডিভিজন হয় এটা তোমালোকে চোৱা অংকটো আমি কৰি গৈ আছো logarithm ইয়াতে চোৱা 10 to 3 স্কয়াৰ মানে হলো তো 9 এই গিটাৰ মাজত কি আছে প্লাস চিন আছে logarithmত প্লাস কৰা মানে কি logarithmত প্লাস মানে হল পূৰণ গতিকে আমি কাক পূৰণ কৰিব লাগিব 2 10 ক কৰিব লাগিব 2 কৰিব লাগিব আৰু 3 স্কয়াৰ তাৰ মানে 9 ক কৰিব লাগিব -5 তাৰ মানে 5 ৰে হৰণ কৰিব লাগিব ঠিক আছে তাৰ পিছত এই লগাৰিথমত থকা 2 টো আমি কি কৰিব লাগিব জানানে m/5 ৰ পাৱাৰ হৈ গুছি যায় সদায় লগাৰিথমৰ আগত থকা যেটো ৰাশি মানে সহগ হয় হেতু সদায় লগাৰিথমৰ পিছফালে থকা ৰাশিটোৰ ঘাত হিচাপে গুছি যায় এটা ঘাত হিচাপে আমি যেটো দুটা আছে এটা বন্ধনী দি দিব লাগিব দুইফালে লগ গিটা তোমালোকৰ কি যাব কেনসেল যাব এটা 5 ৰে যদি আমি 10 কাটো দুবাৰ যাব ন গতিকে 2 দুগুণ 4 9 4 গুণ এপিনে আমি 36 পালো আৰু এপিনে পালো m/5 হোল স্কয়াৰ ছাত্ৰ ছাত্ৰীসকল 6 টোক আকৌ আমি 6 স্কয়াৰ বুলিও লিখিব জানো তোমালোকেও এটো কথা নিশ্চয় জানা আৰু দুইফালে 2 টু পাৱাৰ আকৌ কেনসেল গল তেনে হলে আমাৰ এপিনে 6 থাকিল 6 লগত যদি 5 পূৰণ কৰি দিও 6 * 5 আৰু এফালে কি থাকিব m তে এপিনে পালো আমি 30 এপিনে হল m গতিকে m ৰ মান আমাৰ কাৰণে কি হৈ গল 30 হৈ গল গতিকে তোমালোকে অংকটো এনেকে কৰি চাই পেলাহে তোমালোকে অপচনত তাৰ উত্তৰ বিচাৰিব লাগিব গতিকে 30 আমাৰ কোনটো হ'ব b টো হ'ব গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে আনসাৰটো গম পালানে 30 আনসাৰটো কেনেকৈ আমি পালো গুটে অংকটো তোমালোকে অকমান ভিডিওটো ৰখাই লৈ পেলাই কেনেকৈ কৰিছো বস্তুটো এবাৰ চাই লবা ঠিক আছে তাৰপিছত 18 নম্বৰ প্ৰশ্নটো আকৌ ঠিক তেনেকৈ এতিয়া আমি অকমান কৰি চাব লাগিব আমি সব অংকই মুখতে হয়তো নোৱাৰিব পাৰো এতিয়া আমাক চোৱা মই অংকটো পুনৰ কৰি লম তোমালোকক দেখাম তাৰ কাৰণে আমি লিখি লৈছো লগাৰিথম উলিয়াব লাগে √5 হয় না আৰু বেসটো কি দিছে তোমালোকে গম পাইছা logarithm of √5 to the base 0.008x প্ৰথমতে logarithm word টো আমি উঠাই দিলে কি কৰিব লাগিব
0.008 পাৱাৰ হিচাপে x টো আহিব আৰু √5 টো এফালে যাব ইয়াতো আমাক আৰু ডিমত নাই কাৰণ এটো লগাৰিথমৰ বা আমি কলে নিছো সূচকীয় বনাই মানে লগাৰিথম টু এক্সপোনেনশিয়াল ফৰ্ম সূচকীয় বনাই দিলে নিছো এটা তুমি জানা দশমিক উঠাই দিলে 8 বাই এটো কিমান হ'ব 1000 হ'ব আৰু ওপৰত আমাৰ x থাকিলে ন আৰু এটো 5 টু দি পাৱাৰ তোমালোকে হাফ বুলি লিখিব বৰ্গমূলৰ চিহ্নৰ মান তোমালোকৰ কি হয় দুভাগৰ 1 আৰু হেতু ঘাত হিচাপে লিখা হয় 8 ৰে এটো কাটি দিলে কিমান হ'ব 8 গুণ 8 8 দুগুণ হ'ল 125 হ'ব ঠিক আছে তে 125 হ'ব আৰু 125 টো আমি কি বুলি লিখো 1/5 কিউব ন ওপৰত থাকিব x আৰু 5 টু দি পাৱাৰ হাফ নিশ্চয় বুজি পাইছা এখন লাগে তাৰ পিছত মই এইফালে লিখিছো এটা 1/5 কিউব মানে কি 5 টু দি পাৱাৰ -3 আৰু তাৰ ওপৰত কি আছে 1/5 কিউবক তোমালোকে জানা a টু দি পাৱাৰ 1/a টু দি পাৱাৰ ইকুৱেল a টু দি পাৱাৰ -n এই সূত্ৰটো আমিটো আমাৰ নলেজত আছে গতিকে 1/5 কিউব হলে 5 টু দি পাৱাৰ -3 ওপৰত x থাকিব আৰু এইপিনে হ'ব 5 টু দি পাৱাৰ হাফ এটো 5 টু দি পাৱাৰ -3x হল এটো 5 টু দি পাৱাৰ তোমালোকৰ হাফ হল বেজ দুটা ইকুৱেল কাৰণে কেনসেল কৰি দিলো এটা তোমাক যদি x ৰ মান লাগে তেনে হলে এইফালে তো হাফ টো আছেই এই -3 টো ইয়াৰ তললৈ গৈ পূৰণ হৈ যাব নহনে বাৰু কি হ'ব 1/-6 বুজি পাইছা না ছাত্ৰ-ছাত্ৰী সকল এনে ধৰণে কৰিলে আমি উত্তৰ পাম আৰু 1/-6 এটা আমাৰ অপচনত আছে না নাই চাব লাগিব গতিকে প্ৰশ্নটো চোৱাচোন আছে না ইয়েস এইটো তোমালোকৰ সমাধান গতিকে আমি এই ধৰণে অংকটো সমাধানটো আগবঢ়াইছো আৰু সেই ভিডিওটো তোমালোকে ৰখাই লৈ পেলাই অংকটো কৰি চাই লবা ঠিক আছে তাৰ পিছত তোমালোকৰ প্ৰশ্ন আহিলে এতিয়া 1/81 টু দা বেস 3 যেটো লগাৰিথম কিমান হ'ব গতিকে চোৱা এটো এটা তোমালোকৰ সহজ প্ৰশ্ন এই সহজ প্ৰশ্নটো এতিয়া আকৌ মই তোমালোকক কৰি দিম প্ৰশ্নটোৰ সলিউশনটো লিখি এনেকে লগাৰিথম অফ 3 বেজত 1/81 ৰ ভ্যালুটো তোমালোকক লাগে ঠিক আছে এতিয়া আমি কি কৰিম লগাৰিথম বেস 3 আছে এটো 1/3 টু দি পাৱাৰ 4 বুলি লিখিব পাৰি তোমালোকে জানা নে 81ক আমি উৎপাদক বিশ্লেষণ কৰিলে 3 4টা পাম মানে 3 টু দি পাৱাৰ 4 মানে হ'ল 81 এতিয়া লগাৰিথম অফ 3 বেজত আৰু 3 টু দি পাৱাৰ এটো কিমান হ'ব -4 গতিকে তোমালোকে জানা এটো মই তোমালোকক ফৰ্মুলা দিয়া আছিল এটো ফৰ্মুলাই হ'ল তাতে খাটিছে গতিকে 1/a টু দি পাৱাৰ a টু দি পাৱাৰ -1 গতিকে 1/3 টু দি পাৱাৰ 4 মানে 3 টু দি পাৱাৰ -4 এটা -4 টো যেতিয়া তোমাৰ আগত আহি যাব লগাৰিথম অফ 3 বেজ 3 হ'ল হয়নে 3 বেজত 3 লগাৰিথম গতিকে এই দুটা যেতিয়া ইকুৱেল হৈ যায় তেতিয়া আমি কি লিখিব লাগে 1 গতিকে -4 লগত যদি 1 ইনটু হয় গতিকে -4 আমি পাই যাম তে আনসাৰ আমাৰ কি হ'ব -4 হ'ব গতিকে ছাত্ৰ-ছাত্ৰী সকল আনসাৰ আমাৰ কোনটো হৈ গল C2 হৈ গল ঠিক আছে এতিয়া আকৌ নেক্সট প্ৰশ্ন তোমালোকৰ আহি আছে 20 নম্বৰটো তোমালোকৰ চোৱা এটো এটা সূত্ৰই হয় লগাৰিথমৰ একেবাৰে আৰম্ভণি যেটো আমাৰ তোমালোকক বুজোৱা হৈছে সেইটোৱে যদি লগাৰিথমটো উঠাই দিও তেতিয়া c টো b ৰ পাৱাৰ হৈ যাব b টু দি পাৱাৰ c ইকুৱেল টু a গতে b টু দি পাৱাৰ c ইকুৱেল টু a হলে তোমালোকৰ আনসাৰ নিশ্চয় এটো হ'ব তামা সোৱা আৰু এটা ইম্পৰ্টেন্ট প্ৰশ্ন 21 নম্বৰ প্ৰশ্ন এটো প্ৰশ্ন তোমালোকৰ বুকত এনেও কৰিয়ে থৈছে আৰু এই প্ৰশ্নটো উত্তৰ তোমালোকৰ কি হ'ব 8 হ'ব কিন্তু তোমালোকক 8 হলে বুলি কৈ দিলেতো নহব গতিকে আমি কেনেকে কৰিলে 8 পাম সেই বস্তুটো তোমালোকক এবাৰ মই দেখুৱাই দিছো ঠিক আছে এটা অংকটো তোমালোকে চোৱাচোন logarithm of root a bezot b logarithm of root b bezot c logarithm of root c bezot a equal to x ঠিক আছে অংকটো এটা আমি কৰি পেলাও তোমালোকে এনেকে ধৰণে বুকত দি থাকিলে তোমালোকে এই অংকটো তাত প্ৰেক্টিস কৰি মনত ৰাখিব পাৰিবা আমি b আছে এটো root b হোল স্কয়াৰ কৰিলো ঠিক আছে তাৰপিছত root b আছে আকৌ তেনেকে root c হোল স্কয়াৰ কৰিলে কি হ'ব c এ হ'ব আকৌ বেজত root c আছে আকৌ a টোক আমি কি লিখিব পাৰো root a হোল স্কয়াৰ ইকুৱেল টু x তোমালোকে জানা এই যেটো একেবাৰে ওপৰত থকা পাৱাৰ এই তিনিটা পাৱাৰ আমি আগলে লৈ গুছি আহিলে বাকি কি থাকিলে লগত root a ভূমিত root b থাকিলে আকৌ লগাৰিথম অফ root b বেজত root c থাকিলে আকৌ লগাৰিথম অফ root c বেজত root a থাকিলে ইকুৱেল টু x
এটা গোটেইকেইটা পূৰণ কৰিলে তোমালোকৰ 8 হ'ব এটা তোমালোকে চোৱা লগাৰিথমৰ কিছুমান ভূমি পৰিৱৰ্তনৰ সূত্ৰ বুলি সূত্ৰ এটা আছে এইটোৱে যেতিয়া ইকুৱেল হৈ যায় তেতিয়া এই দুটা আকৌ লগ লাগিলে কিমান হ'ব ৰুট a ভূমিত ৰুট c ইকুৱেল টু ইনটু ৰুট c ভূমিত a ইকুৱেল টু x হ'ব আকৌ আমি 8 পাতিলো পাতি পেলাই আকৌ তেনেকে a দুটা ইকুৱেল বা a দুটা ইকুৱেল কোনোবা দুটা ইকুৱেল কৰিলে হ'ল a দুটা যেতিয়া তোমালোকৰ ইকুৱেল হৈ গ'ল এটা ৰুট a আকৌ ৰুট a টো তোমালোকৰ ৰুট a আছিল দেই ইকুৱেল টু x তে ৰুট a a কোনৰ নাম্বাৰটোৰ লগত এই নাম্বাৰটো ইকুৱেল হয় আৰু আগত যদি লগাৰিথম থাকে এই ভ্যালুটোৱে কি বুজায় 1 বুজায় গতিকে 8 * 1 = x গতিকে তোমালোকৰ আনসাৰ কি হ'ব 8 হ'ব আৰু হেতু মই ইতিমধ্যে তোমালোকক টিক মাৰি থৈছোৱে আৰু হেতু তোমালোকে জাস্ট যদি কৰি আছা মনত থাকে ডাইৰেক্ট টিকে মাৰিব পাৰিবা তাবা কোৱেশ্চন নম্বৰ 22 টো তোমালোকে চোৱা 22 টো তোমালোকক কৈছে পূৰ্ণক উলিওৱা ক্যাৰেক্টাৰিস্টিক বুলি কয় পূৰ্ণক কেনেকৈ উলিয়ায় পূৰ্ণক উলিওৱা সংখ্যাটো এটো চাব লাগে যে যিটো সংখ্যাৰ লগাৰিথম লিখি থোৱা আছে লগ বুলি লিখি থোৱা আছে লগাৰিথমৰ আমি পূৰ্ণক উলিয়াব পাৰো আৰু পূৰ্ণক উলিয়াবলৈ পূৰ্ণক দুই ধৰণে হয় যিবোৰ সংখ্যা একতকে ডাঙৰ সেইবোৰ পূৰ্ণক উলিওৱা বেলেগ আৰু এটো যিটো একতকে সৰু তাৰ পূৰ্ণক বেলেগ যেহেতু এই সংখ্যাটো কি দশমিকেৰে আৰম্ভ তাৰমানে এটো একতকে সৰু সংখ্যা পূৰ্ণক উলিওৱা নিয়মটো হ'ল তোমালোকে চাই লবা একতকে যিটো সৰু সংখ্যা তাৰ পূৰ্ণক উলিওৱা ফৰ্মুলাটো হ'ল -n+1 এইটো হ'ল তোমালোকৰ ফৰ্মুলাটো -n+1 n মানে কি দশমিকৰ পিছত কেইটা শূন্য আছে এটা দশমিকৰ পিছত তোমালোকৰ কেইটা শূন্য আছে দশমিকৰ পিছত তোমালোকৰ শূন্য আছে দুটা ঠিক আছে গতিকে এই n ৰ ঠাইত কি বহিব -2 + 1 = -3 এটা তোমালোকৰ আনসাৰ কোনটো হ'ব এইটো হ'ব ঠিক তেনেকৈ আকৌ যদি আমি 23 লে যাওঁ দশমিকৰ পিছত শূন্য কেইটা আছে তাবা প্ৰথম যিটো সাৰ্থক অংশ আছে তাৰ মানে নাম্বাৰ আছে শূন্যতকে ডাঙৰ 1 নহয় জানো a0 টো আকৌ নধৰে দেই দশমিকৰ পৰা পিছৰ যিটো মানে 0 বাদ দি নাম্বাৰ থাকে মানে হয় না অংক থাকে সেই অংকটোলৈকে ধৰে তিনটা 0 আছে তিনটা 0 থাকিলে তোমালোকৰ ফৰ্মুলাটো কি মানে মাইনাস টো থাকিবই 3 + 1 তাৰ মানে 4 হ'ব -4 ছাত্ৰ ছাত্ৰীসকল তোমাৰ আনসাৰ এটো ইয়াতে আছে এটো ওপৰটা আমি লব পৰা নম্বৰ খুব সহজ প্ৰশ্ন আৰু এটো log 3 0.47712 anti-log of এটো তোমালোকৰ দিয়া আছে তে anti-log উলিয়াব লগা হলে আমি সাধাৰণতে এই ভ্যালুটোকে চাও আৰু এই ভ্যালুটো তোমালোকৰ এটো দিয়া আছে এটো কি হয় কিন্তু 1 বাৰ যে দিয়া আছে 1 বাৰ মানে দশমিকৰ পিছত আমাৰ কি আছে শূন্য নাই মানে গতিকে দশমিকৰ পিছত শূন্য নাথাকিলে আমি কি লিখিম সাধাৰণতে ফৰ্মুলাটো হ'ল আমাৰ এনেকুৱা তোমালোকে এটো দেখাইছে -n+1 শূন্য নাই মানে এটো 0 লিখি দিলো 0 + 1 গতিকে -1 হ'ব হয় না দেখাত গতিকে দশমিক বিন্দু এটাৰ পিছত থাকিব গতিকে তোমালোকে আনসাৰ কোনটো লিখিব লাগিব 0.3 ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি 24টা প্ৰশ্নৰ সমাধান দিলো এতিয়া আকৌ পিছৰ যিখিনি আছে সেইখিনি প্ৰশ্নৰ কাৰণে তোমালোকৰ মই আগবাঢ়িছো প্ৰশ্ন নম্বৰ এইটো পেজত 25 ৰ পৰা 31 লৈকে মই লিখি লৈছো এতিয়া 25 নম্বৰ প্ৰশ্নটো তোমালোকৰ লৈছো ইয়াতে কি দিছে a³ b³ c³ দিয়া আছে আমি ইয়াতে a b c ইতিমধ্যে পাই গৈছো a মানে 2 b মানে 5 c মানে হ'ল -7 তে a মানে তোমালোকৰ যদি এতিয়া মই লিখি লওঁ 2 b মানে যদি লিখি লওঁ 5 আৰু c মানে যদি লিখি লওঁ -7 লিখিছো না বাৰু a মানে 2 b মানে 5 c মানে -7 এইকিটা লিখি লৈছো আৰু এইকিটা যদি আমি যোগ কৰো তেতিয়া আমি কি পাম 2 + 5 -7 পাছে 2 7 7 7 গল শূন্য পালো যদি a b c যোগফল যদি শূন্য হয় তেতিয়া আমি এই শৰ্তটো লগাব পাৰো যে a³ b³ c³ সদায় কি হ'ব thrice abc গতিকে 3 a মানে 2 b মানে হ'ল 5 আৰু c মানে হ'ল -7 তে মাইনাসটো আগত আহিব 3 2 6 6 5 30 30ক যদি আমি 7ৰে পূৰণ কৰো কিমান হ'ব 210 তে ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰশ্ন উত্তৰ কোনটো হ'ব 210 হ'ব তাৰপিছত তোমালোকৰ 26 নম্বৰ প্ৰশ্নটোলৈ চোৱা 26 নম্বৰ প্ৰশ্নত দিছে যে x = কিমান দিয়া আছে -5 y = 2 z = 3 এই অংকটো যে যেনেকৈ কৰিছিলো এই অংকটো ঠিক তেনেকৈ এটা তোমালোকৰ x y z ৰ মান দিয়া আছে তুমি যোগ কৰি লোৱা যে x + y + z কিমান হ'ব x + y + মানে -5 + 2 + 3 কিমান হ'বগে
3 2 5 -5 + 5 কিমান হ'ব 0 হ'ব তাৰ মানে x y z ৰ মান যোগ কৰিলে কি হয় 0 হয় তেনে হলে x + y + z যদি 0 হয় তেনে আমাৰ ফৰ্মুলাটো কি হ'ব x³ y³ z³ = 3xyz ঠিক আছে এতিয়া 3 আৰু x মানে কিমান হ'ল x মানে তোমালোকৰ হ'ল -5 আকৌ y মানে হ'ব কিমান y মানে হ'ল 2 আৰু z মানে কিমান হ'ল 3 গতিকে আকলে মাইনাসটো গুছি আহিব এতিয়া 3 × 2 = 6 হয় না 6 5 × 30 3 30 90 গতিকে ছাত্ৰ-ছাত্ৰীসকল আনসাৰ তোমালোকৰ কিমান ওলাব -90 ওলাব গতিকে -90 হ'ল তোমালোকৰ হেতু নিশ্চয় গম পাইছা কেনেকৈ কৰিছো সেই কথাটো তোমালোকে কিন্তু বস্তুটো বুজিবলৈ যত্ন কৰিবা ক্যালকুলেশনটো আমি কৰি ল'ব লাগিব তাৰ পিছত তোমালোকৰ আন এটা অংক আছে এটো যেহেতু তোমালোকৰ বুকৰে অংক হয় বুকত কৰি থোৱাই আছে গতিকে কৰি থোৱা নাই তোমালোকে এটো অনুশীলনী 4.1 ত আছে গতিকে এই অংকটো যদি আমি কৰো দেখিম এটো তোমালোকৰ এটা সহজ প্ৰশ্ন তোমালোকক দিছে কি দিয়া আছে যে a² মান a² মান তোমালোকক কি বুলি দিয়া আছে x4 y8 2x² y4 z5 plus z to the power 10 মই এই ৰাশিটো তোমালোকৰ কাৰণে লিখি ললো এতিয়া চোৱা এটো আমি বিশেষ ধৰণে সজাব পাৰো x y4 হোল স্কয়াৰ তেতিয়াওটো ৰাশিটো একেটাই হৈ থাকিব স্কয়াৰ কৰিলে এটো 4 হ'ব এটো স্কয়াৰ কৰিলে 8 হ'ব নহয় নহয় এটো a স্কয়াৰ বনালো তাৰছত 2a মানে এই ৰাশি দুটা কথা কৈছো x² y4 লগত 5 z to the power 5 তুমি লিখিব পাৰিবা কেলে 2 এটো আমাৰ কাৰণে a আৰু b টো হল z to the power 5 কাৰণ z to the power 5 টো আমাৰ একেবাৰে পিছফালৰ পৰা আহিছে তাৰ মানে এটো হল তোমাৰ b স্কয়াৰ এটো হল a স্কয়াৰ মাজত কি থাকিব 2ab গতিকে গুটেকিটা পূৰণ কৰিলে তোমালোকৰ এই ৰাশিটো হ'ব গতিকে a টো হল তোমালোকৰ a - b হোল স্কয়াৰ x² y to the power 4 - z to the power 5 হোল স্কয়াৰ এটা যদি তোমাক a এর মান লাগে a এর মান হলে ওপৰত থকা যেটো স্কয়াৰ আছে স্কয়াৰ পাৱাৰটো অতৰাব লাগিব আৰু স্কয়াৰ পাৱাৰ অতৰাবলৈ হলে কি হয় প্লাস মাইনাস লগতে ৰুট ওভাৰ চিনটো তোমালোকে বৰ্গমূল চিনটো দিব লাগিব গতিকে এটো দি ললা এতিয়া কি হ'ব প্লাস মাইনাস বৰ্গমূল চিনটো লগত এই দুইটো কটা যাব কটা গলে কি থাকিব x² y4 z to the power 5 এতিয়া প্লাস মাইনাস থাকিব আৰু x² y to the power 4 ঠিক আছে x² y to the power 4 z to the power 5 এটো তোমালোকৰ আনসাৰ দেখা পাইছা নহয় গতিকে এটো আনসাৰ তোমালোকৰ c ৰ পৰা আহিব তাৰপিছত 28 নম্বৰ দিছে যে a + b + c 0 তেন্তে a² / bc b² / ca c² / ab এটো এটা ঠিক তেনেকৈ দৰকাৰী অংক তোমালোকে কৰিব লাগিব এটা আমি কেনেকৈ কৰিম তাৰ কাৰণে কিন্তু এই কন্ডিশনটো বৰ জৰুৰী হয় এই কন্ডিশনটো দি থলেহে আমি উত্তৰটো পাম ঠিক আছে আমি a + b + c = আমি 0 বুলি লিখি ললো এটা উলিয়াব লগা ৰাশিটো কি আছে a² / bc b² / ca c² / ab এটো হল তোমালোকৰ ৰাশি এই ৰাশিটো হিসাবপত্ৰ কৰি পেলাই ইয়াৰ পৰা আমি কি পাম আৰু অপচনত আমাৰ উত্তৰটো আছে নে নাই এ লসাগু লব লাগিব সো a দুটা b দুটা c দুটা গতিকে লসাগু হ'ব abc এতিয়া bc এ bc কে হৰণ যাব কাৰণ b লগত b c লগত a টো থাকি যাব a টো গৈ ইয়াৰ লগত পূৰণ হলে a³ c আৰু a গুছি যাব b টো থাকিব এটো হ'ব b³ এটো হ'ব c³ এটা তোমালোকে চোৱা a + b + c যদি 0 হয় তোমালোকক এটা কথা কৈ থোৱা হৈছিল যে a³ b³ c³ = সদায় আমি কি লিখিব পাৰো থ্ৰাইস abc লিখিব পাৰো যদি এই কথাটো থাকিব লাগিব কিন্তু এই কথাটো থাকিলে এই ৰাশিটো অটোমেটিক আহি যায় ঠিক আছে তে ওপৰত a³ b³ c³ আছে না নাই গতিকে এটো কিমান হ'ব থ্ৰাইস abc আৰু তলত abc থাকিলে abc কটা গল গতিকে উত্তৰ কি হ'ব 3 হ'ব গতিকে ছাত্ৰ-ছাত্ৰীসকল গতিকে তোমালোকৰ উত্তৰ কোনটো হ'ব 28 নম্বৰটোৰ b টো উত্তৰ হ'ব তাৰপিছত তোমালোকৰ আহি গল 29 নম্বৰটোৰ অংকটো কৰিব লাগে a + b + c 8 আৰু ab bc c = 15 তেনলে a² * b + c b² * c + a c² * a + b plus thrice abc ইয়াৰ মানটো কিমান হ'ব উলিয়াব লাগে তে এটো কৰিব কাৰণে তোমালোকৰ চোৱা এটো এটা সূত্ৰই হয় a² b + c b² c + a c² a + b plus thrice abc গতিকে তোমালোকৰ চোৱাচোন ফৰ্মুলাটো মই তোমালোকক দি দিছো
a স্কোয়াৰ কি আছে b প্লাছ c b স্কোয়াৰ c প্লাছ a c স্কোয়াৰ a প্লাছ b প্লাছ থ্ৰাইছ a b c এইটো এটা তোমালোকৰ ফৰ্মুলা ইয়াত এটা কথা মন কৰিবা লাষ্টত কি আছে 3 আছে যদি 3 থাকে তেনেহলে উৎপাদক গিটাৰ ব্ৰেকেটৰ ভিতৰত 3টাকে পদ থাকিব গতিকে তোমালোকৰ কি হ'ব এটা উৎপাদক a প্লাছ b প্লাছ c এটা হ'ব a b b c c a ঠিক আছে গতিকে মই 3 থকা কাৰণে কি বুলি ক'লো উৎপাদকৰ কেইটাকে থাকিব মানে উৎপাদকবিলাক এই দুটা উৎপাদক কিন্তু উৎপাদকৰ গিটাৰ ভিতৰত যেটা ৰাখি আছে গিটাকে 3টাকে থাকে আৰু ইয়াতে যোগ বা বিয়োগ কিবা এটা হৈ থাকিব আৰু গতিকে আমাৰ এটো যোগ আছে এটা সব যোগেই হ'ব তে a প্লাছ b প্লাছ c মান তোমালোকৰ কি পালা 8 গতিকে এটো 8 হ'ল এটো কিমান হ'ল এটো 15 হ'ল গতিকে এটো 15 হ'ল গতিকে 8 15 কিমান হ'ল তোমালোকৰ 120 তে ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ আনসাৰ এটা কে নম্বৰটো আহিব আনসাৰ তোমালোকৰ তো 120 টো আমি টিক মাৰিলো তারপর 30 নম্বৰটো তোমালোকে চোৱা 30 নম্বৰটো তোমালোকৰ সহজ প্ৰশ্ন এটো তোমালোকৰ যেহেতু নৱম শ্ৰেণীৰ সাধাৰণ গণিতত এই সূত্ৰটো আমি ইতিমধ্যে শিকিছো আৰু আকৌ লগতে উচ্চ গণিততো শিকিছো a কিউব b কিউবৰ এটা উৎপাদক a প্লাছ b গতিকে তেন্তে আনটো উৎপাদক হ'ব তোমালোকৰ এই প্ৰথমটো কাৰণ a প্লাছ b আৰু a স্কয়াৰ মাইনাছ ab প্লাছ b স্কয়াৰৰ এই দুটাৰ পূৰণফলটো তোমালোকৰ সদায় এটো হয় গতিকে এইটো উৎপাদক আৰু এইটো উৎপাদকৰ ভিতৰত তোমালোকে ফৰ্মুলাটো হিচাপে তোমালোকে মনত ৰাখিব লাগিব আৰু ফাইনালি একেবাৰে তোমালোকৰ এটা সহজ প্ৰশ্ন দিলে যেটো প্ৰশ্ন নেকি তোমালোকৰ উচ্চ গণিতৰ প্ৰশ্নই নহয় কিন্তু আমি প্ৰশ্ন কাকতত দেখা পালো যে কোনোবা এখন ডিস্ট্ৰিক্টত এই প্ৰশ্নটো কাটিছিলে গতিকে ব্ৰেকেটৰ ভিতৰত কি আছে আমাক দৰকাৰ নাই গতিকে এনিথিং টু দি পাৱাৰ 0 যেতিয়া ঘাতটো শূন্য হয় উত্তৰ সদায় আমি কি লিখিব লাগিব 1 লিখিব লাগিব ছাত্ৰ-ছাত্ৰীসকল আমি 31টা প্ৰশ্ন এতিয়ালৈকে সলভ কৰিলো এতিয়া আকৌ আমি বাকিটা প্ৰশ্ন সলভ কৰিবলৈ আগবাঢ়িছো প্ৰশ্ন নম্বৰ এটো পেজত তোমালোকৰ 32 ৰ পৰা মই ঠিক 37 মানলৈকে লিখি লৈছো গতিকে 37 লৈকে তোমালোকৰ এই প্ৰশ্ন সমাধান ইয়াতে দিম এতিয়া মই তোমালোকৰ প্ৰশ্ন কৰ পৰা আৰম্ভ কৰিম 32 ৰ পৰা আৰম্ভ কৰিম আৰু 32 তোমালোকে কি দেখা পাইছা বাৰু ইয়াতে দেখা পাইছা যে a + b equal to -4 বুলি দিয়া আছে তেলে a কিউব b কিউব -12ab + 64 ৰ মান কি হ'ব a টো মান দিয়া আছে আৰু ইয়াৰ মান তোমালোকক খুদিছে চোৱা এই প্ৰশ্নটো আমি প্ৰায় দুটা মান নিয়মত আমি কৰিব পাৰো আমি যদি পুৰণা নিয়মত কৰো এনেকুৱা ধৰণে কৰিম যেহেতু ঘাতবোৰ 3 আছে তুমি দুইফালে হোল কিউব কৰি দিব পাৰা দুইফালে হোল কিউব কৰিলে কি হ'ব এইফালে a + b হোল কিউব হ'ল আৰু এইপিনে লগতে -4 হোল কিউব হ'ল a + b হোল কিউবৰ ফৰ্মুলাটো তোমালোকে জানা a কিউব b কিউব প্লাস 3ab into a + b এপিনে -4 হোল কিউব মানে -64 তে a কিউব b কিউব এটো আমি একে ধৰণে পাতিম ইয়াত আমাৰ মান নাই আৰু 3ab বুলি পাতিছো আৰু a + b মান কিমান a + b মান হ'ব তোমালোকৰ -4 ঠিক আছে আৰু 64 টো এফালে গুছি আহিলে +64 ইফালে আমি 0 লিখিলো a কিউব + b কিউব এটো প্লাস মাইনাস -12ab + 64 = 0 ছাত্ৰ-ছাত্ৰীসকল তোমালোকে দেখা পাইছা যে a কিউব b কিউব -12ab + 64 গতিকে গোটেই ৰাশিটো আমি ওলাইছে গতিকে ইকুৱেল টু কি আছে 0 আছে গতিকে আমি অপচন কোড দিব লাগিব এ টিক মাৰ্ক দিব লাগিব ঠিক আছে এতিয়া তোমালোকৰ চোৱা আৰু এটা প্ৰশ্ন দি থৈছে এটো সহজ প্ৰশ্ন এটো সাধাৰণ গণিতৰ প্ৰশ্নটো ঠিক ক্লাস 8 মান ষ্টেণ্ডাৰ্ডৰ প্ৰশ্ন কিন্তু তোমালোকৰ প্ৰশ্ন কাকতত কাটিছিলে তে a - b হোল স্কয়াৰ + 2ac মানে তোমালোকৰ কি হ'ব চোৱা এটোটো আৰু a - b হোল স্কয়াৰ মানে a স্কয়াৰ - 2ac + b স্কয়াৰ তোমালোকে জানা আৰু এইপিনে +2ac আছে এই দুটা যেতিয়া কটা যাব কি থাকিব a স্কয়াৰ + b স্কয়াৰ গতিকে তোমালোকৰ আনসাৰ আমি কোড টিক মাৰিব লাগিব বিট মাৰিব লাগিব ছাত্ৰ-ছাত্ৰীসকল আকৌ এটা প্ৰশ্ন আমি 34ত দেখা পাইছো 34 টো ঠিক তেনেকৈ তোমালোকৰ এটা সূত্ৰই হয় আৰু মই আগতেই কৈছো যে ইয়াত কি সংখ্যাটো যোগ হৈ আছে তোমালোকে মন কৰিবা ইয়াতে তোমালোকৰ 2abc আছে 2abc থাকিলে তোমালোকে জানিবা ৰাশিবোৰ দুটা দুটাকে যোগ হৈ থাকে দুটা দুটাকে যোগ হৈ পেলাই হেকিটা ইনটু হৈ থাকে এটা তোমালোকৰ আনসাৰ হ'ব কোনটো হ'ব a টো হ'ব গতিকে bc * ca * a + b গতিকে 2 টোৱে আমাক সিগন্যাল দিছে যে আমাৰ ইয়াৰ যিকিটা উৎপাদক b প্লাস ইয়াত এইবিলাক আকপিছ হৈ থাকিব পাৰে কোনো কথা নাই উৎপাদকবোৰ আকপিছ হৈ পূৰণ হৈহে থাকে
গতিকে তিনিটা উৎপাদক আছে আৰু b + c c + a + b গতিকে এই 2টোৱে আমাৰ সেই কথাটো ইংগিত দিয়ে বাকি কিটা নহয় তাৰ পিছত তোমালোকৰ আহিলে 35 টো প্ৰশ্ন তোমালোকৰ দেখা পাইছা যে a + b + c 13 ab bc ca 50 তেন্তে a স্কয়াৰ b স্কয়াৰ c স্কয়াৰ মানটো কিমান তে এই অংকটো ঠিক তেনেকৈ তুমি কৰিব লাগিব কৰিলে তোমালোকে গম পাবা যে a + b + c মান কিমান দিয়া আছে 13 গতিকে a + b + c মান যদি 13 দিয়া আছে তুমি দুই ফালে হোল স্কয়াৰ কৰি দিয়াছোন কি হয় দেখা যাওক এতিয়া তোমালোকৰ ফৰ্মুলাটো মনত আছে নহয় চাগে a + b + c হোল স্কয়াৰ a স্কয়াৰ b স্কয়াৰ c স্কয়াৰ 2ab bc c আমি 2 মানে কমন লৈ লৈছো একেবাৰতে আৰু 13 স্কয়াৰ মানে হ'ব 169 তে a স্কয়াৰ b স্কয়াৰ c স্কয়াৰ মান আছে না তোমালোকৰ উলিয়াব লাগে এটো উলিয়াব লাগে বাকি ab bc c মান 50 বুলি দিয়া আছে গতিকে আমি a ৰাশিটোৰ মান উলিয়াব লাগে কাৰণ ইয়াৰ মান নাই বহুৱাই থৈ দিছো আৰু 2 * a খিনি মান আকৌ 50 বুলি তোমালোকক দিয়া আছে গতিকে a স্কয়াৰ b স্কয়াৰ c স্কয়াৰ আৰু এটো কিমান হৈ গল 100 হৈ গল তে তোমালোকৰ যদি a ৰাশিটো মান উলিয়াব লাগে 100 টো ইফালে গুছি গলে হল গতে 100 টো ইফালে গুছি গলে 169 পৰা 100 মাইনাস কৰিলে কিমান হ'ব 69 হ'ব গতিকে ছাত্ৰ-ছাত্ৰী হল তোমালোকৰ আনসাৰ কোনটো হ'ব 35 ৰ দেখা পাইছা আমি ডি টুত মাৰিব লাগিব তাৰপিছত আন এটা বৰ দৰকাৰী প্ৰশ্ন তোমালোকৰ এইটো আছে মই ষ্টাৰ লগাই দিছো a to the power n minus b to the power n আর এটা উৎপাদক a plus b কৈ দিছে যে a টো যদি আমি উৎপাদক বিশ্লেষণ কৰো তেনে হলে আমি a plus b এটা উৎপাদক হিচাপে পামেই কিন্তু এটা কথা আছে যে n আখৰটো ইয়াত যে n বহুৱাইছো হেতু মৌলিক সংখ্যা হবনে যুগ্ম অখণ্ড সংখ্যা হবনে অযুগ্ম অখণ্ড সংখ্যা হবনে এটাও নহয় তে তোমালোকে চাবা তোমালোকৰ প্ৰথম মানে যেটো উৎপাদক বিশ্লেষণ অনুশীলনী আছে সেই অনুশীলনীটোৰ মানে প্ৰথমতে যিখিনি তথ্য লিখা আছে তলৰ ফালে এই কথাটো স্পষ্টভাৱে লিখা আছে যে যুগ্ম অখণ্ড সংখ্যা হলেহে তোমালোকৰ a to the power n minus b to the power এটা উৎপাদক a plus b হ'ব বুলি লিখা আছে গতিকে তোমালোকৰ প্ৰশ্ন ক'ত টিক মাৰিব লাগিব বিট মাৰিব লাগিব তাৰপিছত তোমালোকৰ একেবাৰে শেষৰ প্ৰশ্নটো হ'ল 37 খালি ঠাই পূৰ কৰা এটো তোমালোকৰ এটা সূত্ৰই হয় সূত্ৰটো বদৰকাৰী সূত্ৰ এটো তোমালোকক প্ৰমাণ হিচাপেও পৰীক্ষাত দিয়ে ইয়াত কিন্তু তোমালোকৰ খালি ঠাই হিচাপে দিছে উৎপাদক গিটা তোমালোকক দি দিলে a plus b b plus c c plus a ইয়াতে প্ৰথম যি দুটা উৎপাদক আছে তোমালোকৰ প্ৰথমটো তিনটা পিছৰটো তিনটা আছে আৰু মাইনাস দি পেলাই ইয়াতে কিবা এটা ৰাখি দিলে তোমালোকৰ এটো উৎপাদক হৈ পৰিব আৰু হেতু তোমালোকৰ আনসাৰ কোনটো হ'ব ABC তোমালোকে ফৰ্মুলাটো বুকত চাই লবা হয় না নহয় আৰু যদি মনত আছে কোনো কথাই নাই এইবিলাক হল তোমালোকৰ প্ৰশ্নবোৰ পৰীক্ষাত কেনেকুৱা ধৰণে আহিব পাৰে তাৰ এটা আইডিয়া হে তোমালোকক দিয়া হৈছে তে তোমালোকে প্ৰশ্নবোৰৰ জৰিয়তে কিছু লাভৱান হ'ব পাৰিবা ঠিক আছে এতিয়া আমি পিছৰ প্ৰশ্নখিনি আৰম্ভ কৰিছো ছাত্ৰ-ছাত্ৰীসকল এইটো পেজত তোমালোকৰ প্ৰশ্ন নম্বৰ মই 38 ৰ পৰা প্ৰায় 44 লৈকে ইয়াতে লিখা আছে গতিকে এই প্ৰশ্নখিনি এতিয়া আকৌ তোমালোকৰ উত্তৰবোৰ দিবলৈ বিচাৰিছো আৰু প্ৰশ্নখিনি তোমালোকে বুজিব পাৰিবা যেহেতু মই তোমালোকক কৈ গৈয়ে থাকিম তো গতিকে তোমালোকৰ প্ৰথম 38 প্ৰশ্নটো কি খুদিছে চোৱা a plus b plus c 6 বুলি কৈছে 6 আৰু a স্কয়াৰ b স্কয়াৰ c স্কয়াৰ 14 তেনে a b b c c এবোৰ সব বুকৰ পৰা তোমালোকৰ অংক হুবহু উঠাই দিছে কিন্তু অংকবোৰ যেহেতু তোমালোকে অকমান নকৰাকে মুখতে উলিয়াবলৈ দিগদাৰি পাবা গতিকে কিছু প্ৰেক্টিছৰ প্ৰয়োজন তোমালোকৰ হ'ব এতিয়া তোমালোকৰ চোৱা a plus b plus c আমাক কি দিয়া আছে 6 দিয়া আছে আমি এই ৰাশিটোকে তোমালোকৰ পাতি লৈছো a plus b plus c equal to 6 আকৌ এটো তুমি দুই ফালে হোল স্কয়াৰ কৰি দিয়াছোন তেতিয়া তোমালোকে কি পাবা চাবা এটো a স্কয়াৰ এটো b স্কয়াৰ এটো c স্কয়াৰ আৰু 2 টো কমন ললে a b b c c a equal to এপিনে হ'ব 36 স্কয়াৰ ঠিক আছে ইয়াতে তোমালোকক কৈছে a স্কয়াৰ b স্কয়াৰ c স্কয়াৰ মানে হ'ল 14 গতিকে a ৰ ঠাইত আমি 14 বহালো তাৰ পিছত 2 into a b b c c a তোমালোকৰ ৰাশিটো থাকি গল এপিনে 36 আছে 14 টো যদি আমি ৰাইট সাইডে শিফট কৰি দিও তেতিয়া আমি পাম গৈ 2 into a b b c c a মানে হ'ব 36 minus 14 এটো বিয়োগ কৰিলে কিমান হ'ব তোমালোকৰ 22 হ'ব এপিনে আমাৰ থাকিলে 2 into a b b c কি হ'ব c a এতিয়া এই 2 টো যদি অতৰাই দিও মানে 2 টো 22 তললৈ গুছি যায় তেতিয়া আমি এপিনে a b b c c a ৰাখিটো থাকিব
আৰু 22ক 2ৰে হৰণ কৰিলে আমি কিমান পাম 11 পাম ছাত্ৰ ছাত্ৰী হল এটা আমাৰ 11 আনসাৰটো আছে না আমি চালেই হল তে 11 আনসাৰটো তোমালোকৰ আছে ক'ত আছে প্ৰশ্নটো আমি সিতে বিচাৰি পাম ঠিক আছে গতিকে এটো এটা তেনেকে দৰকাৰী প্ৰশ্ন তাৰছত 39ত তোমালোকক কি দিছে যদি p q - r = 0 p q - q q - r q ৰ মান হ'ব এটো ঠিক তেনেকে তোমালোকক এটা সূত্ৰকে সুধিছে তে সূত্ৰটো তোমালোকে এতিয়া সলভ কৰি দিব লাগিব না কৰিব লাগিব কেনেকে কৰিম চাবা যেহেতু এটো বহুত সহজ প্ৰশ্ন তোমালোকক এনেকে আমি এটা শিকাইছিলো নহয় a + b + c যদি 0 হয় তোমালোকে কি লিখিব পাৰিবা a কিউব b কিউব c কিউব = 28abc এই ৰাশিটো লিখিব পাৰিবা মানে প্ৰথম পাৰ্টটো দিয়া থাকিলেহে তোমালোকে পিছৰ পাৰ্টটো লিখিব পাৰা একচুয়ালি এই ডখৰ লাগিব এই ডখৰ হলে এটো হ'ব এটা তোমালোকে কি দিয়া আছে চোৱা p - q - r = 0 ইয়াক অকমান মই বিশেষ ধৰণে লিখো p + q তে প্লাসে মানে q হয় না মাইনাস q হৈ যাব প্লাস মাইনাস r = 0 দিয়া আছে তেলে a কিউব b কিউব c কিউব = 28abc হয় না গতিকে p কিউব plus minus q cube minus r cube equal to 28abc 28 a মানে হল p b মানে হল minus q c মানে হল r ঠিক আছে p minus q minus r p minus q minus r গটিকে 3 টো থাকিলে মাইনাস মানে প্লাস গটে p q r গটিকে আনসার আমি কি পাম p q r গটিকে এটো ব্র্যাকেট খুলি দিলে তোমালোকৰ এটো p টো p কিউব আহি যাব এটো ব্র্যাকেট খুলিলে মাইনাস কি কিউব গটিকে এই ৰাশিটো ইয়াৰ পৰা আমি সুন্দৰকে পাই যাম গটিকে 3pqr 3pqr হবল হলে তোমালোকৰ ৰাশিটো কোনটো হবগে লাগিব এটো হ'ব লাগিব তাৰ পিছত এতিয়া তোমালোকৰ প্ৰশ্ন চোৱা আমাৰ কে নম্বৰ আহি গল 40 40 কি দিয়া আছে 2a 28b 4c = 0 তেলে a কিউব b কিউব c কিউব = 28abc হ'ব গটিকে চোৱাচোন কি আছে 2a 28b plus 4c = 0 গটিকে আমি তিনটা ৰাশিৰ যোগফল যদি শূন্য পাইছো তেনলে a কিউব b কিউব c কিউব = 28abc লিখিব পাম 28a মানে 2a b মানে হল 3b c মানে হল 4c এটো ব্র্যাকেট খুলিলে 8a কিউব এটো ব্র্যাকেট খুলিলে 27b কিউব এটো ব্র্যাকেট খুলিলে 64c কিউব এই তিনিটা তোমালোকৰ আহিয়ে যাব আহিছে নাই নিশ্চয় আহিছে ইকুৱেল টু কোৱেশ্চন মাৰ্ক দিয়া আছে তে এটো কিমান হ'ব 3 * 6 6 3 18 4 72 a b c তে 72 abc আমা ওলাব লাগিব তো 72 abc আছে নে ইয়েস তোমালোকৰ আনসাৰটো এটো তাৰ পিছত কৈছে যে x² + 7x + 12 হৰ এটা উৎপাদক লাগে এটা উৎপাদক ইয়াৰ উৎপাদক সদায় দুটা কাৰণ এটো দ্বিঘাত বহুপদ ওপৰত ঘাতটো যদি 2 থাকে ইয়াৰ পৰা আমি দুটা বহুপদ দুটা ৰাশি পূৰণফল হিচাপে এই ৰাশিটো গঠিত হৈছে গটিকে ইয়াতে তুমি এটা কথা ক্লিয়াৰ হৈ যাব পাৰিবা যে ইয়া গুটে ৰাশিটো ইয়াটো প্লাসে আছে গটিকে ইয়াতে উৎপাদকবোৰ সব প্লাসে ওলাব গটিকে এটো লগে লগে ক্যান্সেল হ'ব আৰু 12 টো ভাঙিলে কি হ'ব উৎপাদক বিশ্লেষণ কৰিলে 3 পূৰণ 4 আৰু 3 পূৰণ 4 মানে 3 + 4 কৰিলে কি হ'ব 7 হ'ব গটিকে তোমালোকে এটা উৎপাদক কি হৈ যাব এটো হৈ যাব ঠিক আছে আৰু যদি ভাবা বলে নহয় মই অংকটো মই কৰি চাই কনফাৰ্ম কৰো তেতিয়া তোমালোকে আকৌ অংকটো কৰি চাব লাগিব x² + 7x + 12 ঠিক আছে বলে মই কৰি চাও এটো 3 + 4 * x + 12 এনেকে কৰি চাবা গটিকে x² + 3x + 4x + 12 x + 3 4 কমন ললে আকৌ x + 3 x + 3 x + 4 গটিকে উৎপাদক x + 3 x + 4 দুটা আছে তোমালোকক কৈছে যে ইয়াৰ ভিতৰত তোমালোককটো x + 4 টো দিয়া নাই x + 4 টো ইয়াত নাই গতে x + 3 দিয়া আছে গটিকে তোমালোকৰ আনসাৰ x + 3 তে এই ধৰণে কৰি লৈ পেলাই তোমালোকৰ আনসাৰ বিলাক নিৰ্ণয় কৰিব পাৰিবা ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি আহি যাও 42 লে 42 ত কি দিয়া আছে a কিউব b কিউব c কিউব ইকুৱেল টু কিমান হ'ব তুমি a b c এই ৰাশি তিনিটা তুমি যোগ কৰি চোৱা এটো লগত এটো লগত এটো যোগ কৰিবা ঠিক আছে প্ৰথমতে আমি ধৰি লওঁ a - b টোক যেনিবা তুমি x বুলি ধৰিছা b - c টো যেনিবা y বুলি ধৰিছা c - a টো যেনিবা z বুলি ধৰিছা a - b কি বুলি ধৰিছো x b - c টো y c - গোটেইটা যোগ কৰি চোৱাচোন x + y + z কি হ'ব a - b
প্লাছ বি মাইনাছ চি প্লাছ চি মাইনাছ এ সব কটা গ'ল কি ওলালে 0 ওলালে গতিকে এক্স কিউব প্লাছ ৱাই কিউব প্লাছ জেড কিউব ইকুৱেল কিমান হ'ব 3xyz ঠিক আছে এতিয়া এক্সৰ ঠাইত আমি কি পাতিম a মাইনাছ বি হোল কিউব ৱাই ঠাইত কি পাতিম b মাইনাছ চি হোল কিউব চি ঠাইত কি পাতিম জেডৰ ঠাইত কি পাতিম চি মাইনাছ এ হোল কিউব আৰু এক্সৰ ঠাইত কি পাতিম এক্সৰ ঠাইত a মাইনাছ বি ৱাই ঠাইত b মাইনাছ চি আৰু c মাইনাছ এ গতিকে 3 ৰ লগত a মাইনাছ বি b মাইনাছ চি আৰু c মাইনাছ থকা ৰাশিটো আহি যাব এতিয়া তোমালোকৰ আনসাৰ কোনটো হ'ব এটো হ'ব ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ প্ৰশ্ন তাৰ পিছত যেটো আহিছে এটোটো বহুত সহজ প্ৰশ্ন ইতিমধ্যে তোমালোকৰ এই প্ৰশ্নটো বেলেগ এধৰণে সুধিছিলে তে এই প্ৰশ্নটো উত্তৰ তোমালোকৰ এটোৱে হয় গতিকে এটো যেহেতু সূত্ৰ গতিকে ইমান সহজ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আমি কটা দেখিছো যেহেতু সহজ তেতিয়াহে হ'ব যাৰ এই সূত্ৰটোৰ বা এই অনুসিদ্ধান্তটোৰ মানে তথ্যখিনি মুখস্থ থাকে বা মনত থাকে গতিকে এই ফৰ্মুলাৰ ৰিজাল্ট এটো গতিকে এটো তোমালোকৰ টিক মাৰ্ক মাৰিলো তাৰ পিছত 44 একেবাৰে শেষলে তোমালোকৰ 44 নম্বৰ প্ৰশ্নটো তোমালোকে দেখা পাইছা যে a + b হোল স্কয়াৰ আৰু a - b হোল স্কয়াৰ গতি a + b হোল স্কয়াৰ ৰাশি ইয়েটো ভাঙি দিলে কি ওলাব a স্কয়াৰ + 2ac + b স্কয়াৰ ওলাব আকৌ এটো ভাঙিলে a স্কয়াৰ - 2ac + b স্কয়াৰ তাৰপিছত ব্ৰেকেট খুলি পেলাই যদি যোগ বিগ কৰোঁ শেষত দেখিবা তোমালোকৰ কি থাকিলে 4ab থাকিলে এটা ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি কিমানলৈকে প্ৰশ্ন সমাধান কৰিলো 44 লৈকে কৰিলো যেহেতু তোমালোকক মই 45টা প্ৰশ্ন দিব লাগিব গতিকে আৰু অন্তিমটো প্ৰশ্ন আৰু এটা প্ৰশ্ন তোমালোকক সমাধান দি এই ভিডিঅ'ৰ কামটো মই সম্পূৰ্ণ কৰিম ছাত্ৰ-ছাত্ৰীসকল আমি তোমালোকৰ একেবাৰে অন্তিমটো প্ৰশ্ন 45 নম্বৰটো হাতত লৈছো যেহেতু আমি এটা ভিডিঅ'ত তোমালোকক প্ৰায় 45টাকা প্ৰশ্ন দিও আৰু যেহেতু আমি এটা দুটা পাঠৰ ওপৰত 45টা প্ৰশ্ন দিছো আৰু প্ৰশ্নবিলাক তোমালোকৰ পৰীক্ষাৰ কাৰণে কভাৰ কৰিব হাফ ইয়াৰলি এনুৱেল সকলো কাৰণে প্ৰশ্নখিনি কভাৰ কৰিব মাত্ৰ তোমালোকৰ প্ৰশ্নখিনি ভালকে চাব লাগে ঠিক আছে এতিয়া BC B - C CA C - A AB A - B এটো এটা সূত্ৰ হয় ঠিক আছে এটো এটা সূত্ৰ আৰু সূত্ৰটো নিশ্চয় ইয়াৰ কিছুমান উত্তৰ আমাৰ আছে এতিয়া কিন্তু উত্তৰটো কোনটো হ'ব উত্তৰটো আমাৰ ইয়াতেটো 4টা আছে এটা দেখা গৈছে যেতিয়া তোমালোকৰ উৎপাদক বিলাক মানে বা সাৰখী বিলাকৰ মাজত মাইনাস চিন থাকে তেতিয়া তোমালোকৰ এই একেবাৰে আগত b - C C - A A - B ইয়াতো আছে ধৰা ইয়াতো আছে কিন্তু এই মাইনাস চিন থকা কাৰণে এই একেটা ভিতৰ ৰাশি বিলাকত একেবাৰে আগত মাইনাস চিনটো তোমালোকৰ থাকি যাব গতিকে তোমালোকে মনত ৰাখিবা এইটো তোমালোকৰ অন্তিমটো প্ৰশ্ন আছিল 45 নম্বৰ প্ৰশ্ন আছিল গতিকে নেক্সট ভিডিও আকৌ তোমালোকৰ কাৰণে বেলেগ মানে লেসনৰ আকৌ দুটাকে তোমালোকৰ কাৰণে বনাই থাকিম গতিকে এনুৱেললৈকে তোমালোকে সম্পূৰ্ণ প্ৰশ্ন পাই যাবা মাত্ৰ এটা তোমালোকে দি থোৱা প্ৰশ্নবোৰ চাবা আৰু বহুত ধুনীয়াকৈ ভিডিওটো পজ কৰি পেলাই লিখি থাকিবা বা লিখি লবা যেতিয়া তোমালোকৰ সময় অনুসাৰে এনে চাব পাৰিবা ঠিক আছে আৰু এইখিনি অংক যদি তুমি চাই থাকা তেতিয়া তোমাৰ কি হ'ব অংকখিনি নকৰিলেও যদি উত্তৰখিনি মনত ৰৈ যায় তেতিয়া তোমালোকে ডাইৰেক্ট শুদ্ধ উত্তৰটো টিক মাৰি পেলাই তুমি নম্বৰবিলাক ল'ব পাৰিবা ঠিক আছে আজিলৈ ভিডিওটো ইমানেই প্ৰশ্নখিনি ইমানতে সামৰি দিছো